হিন্দু সম্প্ৰদায়ৰ লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মাৱলম্বী লোকৰ তত্বাৱধানত উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি। উত্তৰ গুৱাহাটী বৰৰংমহলত হিন্দু মুছলিম উভয় ধৰ্মাৱলম্বী লোকৰ সমিলমিলত উদযাপিত ৫০০ বছৰীয়া শিৱৰাত্ৰিক লৈ দেশজুৰি চৰ্চা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ঠাই পোৱা ৰংমহলৰ ভাঙুৰি বাবাৰ থান তদাৰক কৰে মতিউৰ ৰহমানে। ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এচটা শিলত এতিয়াও পূজা অৰ্চনা হৈ আহিছে। মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে নিৰ্জন ঠাইত অৱস্থিত ভাঙুৰ বাবা থানৰ অপাৰ মহিমাৰ বাবে এতিয়া দেশৰ ভিন্ন প্ৰান্তৰ মহাদেৱ ভক্তৰ সমাগম হয়। কোৱা হয়, হিন্দুৱে পূজা পাৰ্বণ আৰু ইছলাম ধৰ্মীয়ে ভাঙুৰ বাবাদেৱক দোৱা কৰে। বাবাক সুপ্ৰসন্ন কৰাৰ উদ্দেশ্যে এপুৰীয়া ভাং আগবঢ়ালে হয় যদিও নৈবেদ্য আগবঢ়ায় ভক্তসকলে। মহাশিৱৰাত্ৰিৰ বাবে মতিউৰ ৰহমানে নিজেই উদ্যোগ লৈ শিৱক মামা সম্বোধি আৰাধনা কৰে। উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ। ভাঙোদাৰ নাম হ'ল ভাঙোদাৰ থান। এইখানে অৱস্থিত আজি প্ৰায় ৫০০ বছৰৰ অধিক হ'ল। ইয়াত বহুত মৰ্যাদা আছে। কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব, কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব। বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্মৰ মতে দিয়ে, আমাৰ মুছলমানবিলাকে মুছলমান ধৰ্মৰ মতে দিয়ে। সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলো আলোচনা কৰে। আৰু এই ইয়াত মন্দিৰ নাই, এটা এখন শিল এটা আছে থান। এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ হ'ল আমি নানা তাৰ প্ৰতিষ্ঠিত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ বা তেওঁলোকে কৈ গৈছিল। গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াত একো কৰিব নোৱাৰে। কিবা কৰিলে উৎপাত কৰি পেলাই হাগাই মুঠাই মাৰিব একেবাৰে। গতিকে এই থানখনত কোনো বস্তু চুৰ নহয় আৰু কোনো বস্তু একো নাখালে কিবা লাগব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটা সুধি পেলাইহে কামটো কৰিব লাগিব, নহ'লে নোৱাৰে। সেই কাম যি মনোভাৱ লৈ আহে এই উল্টাটো হৈ যাব যদি চুৰ কৰি বুলি ভাবে। গতিকে থানখনৰ মহত্ব অপাৰ আৰু মানুহবিলাক অতি সুখাদৰেৰে গোটেই ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে। এই থানখনক লৈ গোটেই ভাৰতবৰ্ষত চৰ্চা লাভ কৰিছে। কি এই থানখন গোটেই ভাৰতবৰ্ষতে এই থানখন অকল অসমতে বা আমাৰ ইয়াতে নহয়, ইয়াত দিল্লী মুম্বাই কলিকতা মাদ্ৰাজৰ পৰা মানুহ আহিছে, তেওঁলোকে মোক লগ ধৰিছে। মই তেওঁলোকৰ লগতে কথোপকথন হৈছোঁ। বহুত দূৰৰ দূৰৰ মানুহ আহে আৰু ওচৰৰ মানুহটো কথাই নাই আৰু। গতিকে কালি বা যেতিয়া শিৱৰাত্ৰি হ'ব, অকল আমাৰ অসমৰ মানুহেই নহয়, দিল্লী মুম্বাই কলকাতা মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা মানুহ আহিছে। আৰু তেওঁলোকে আপোনাৰ মোক লৈ পেলাই আৰু আমি প্ৰতি বছৰে আহোঁ। তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ, কাৰণ খুৰাই মতি খুৰাই যিটো আমাক দিয়ে ধৰক পৰামৰ্শ দিয়ে, সেইমতে আমি চলোঁ। আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু, আৰু ইয়াতে প্ৰমাণ এটা পায়, কাৰণ ইয়াতে দিয়া শক্তি আছে। যিটো আগ কৰি দিওঁ সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ। সেইবাবে আমি সদায় আহি থাকোঁ। আৰু অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়ালৈ। ৰংমহল উত্তৰ গুৱাহাটী বৰৰংমহল বুলি কয় এইখিনি। উত্তৰ গুৱাহাটী বৰৰংমহলৰ আৰু মতি খুৰাৰ পৰা আমি গোটেইখিনি পৰিচালনা আমাক দিয়ে। আৰু আমাক যি কৰিব দিয়ে, হিন্দু মুছলিম উভয় সম্প্ৰদায় ইয়াত হিন্দু মুছলিম উভয়ে এইখিনিত প্ৰাৰ্থনা কৰে। আৰু দুয়ো সকলোৱে মিলি জুলি আমি ইয়াতে আজি অত বছৰে আমি যিখিনিলৈ পাৰি আছোঁ সেইখিনি কৰি আছোঁ। আৰু শিৱৰাত্ৰি ইয়াত উদযাপন হয়। শিৱৰাত্ৰিটো খুব ধুমধামেৰে হয়। মুছলিমো আহে গধূলি হ'লে, আৰু হিন্দুৱে ধুনীয়াকৈ ভোগ চোগ বিতৰণ কৰে আৰু ভোগ দিয়ে, সকলোৱে ভোগো খায় ধৰক।